নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজাছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ পাঠশালা পৌৰসভাৰ দুৰ্নীতিৰ ভয়ংকৰ তথ্য ফাদিল বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত অৰ্ধনিৰ্মিত অট্টালিকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ কিয় দৰত পাঠশালা পৌৰসভাৰ নীতি বহিৰ্ভূতভাৱে মোকলাই দিয়া হল আমানতৰ ধন চাওহক আমাৰ এই বিশেষ প্ৰতিবেদন পাঠশালা পৌৰসভাৰ দুৰ্নীতিৰ ভয়ংকৰ তথ্য ফাদিল বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত অৰ্ধনিৰ্মিত অট্টালিকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ দৰত কিয় পাঠশালা পৌৰসভাৰ নীতি বহিৰ্ভূতভাৱে মোকলাই দিয়া হল আমানতৰ ধন 2013 চনত কুসুম্বৰ কনষ্ট্ৰাকশ্যন নামৰ এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে লাভ কৰিছিল এই অট্টালিকাৰ কাম অট্টালিকাটো নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল 3 কোটিতকৈ অধিক ধন কিন্তু যোৱা 12 বছৰে 73% কাম সম্পূৰ্ণ কৰি নিৰ্মাণৰত কামটো আত্মসমৰ্পণ কৰে কুসুম্বৰ কনষ্ট্ৰাকশ্যন নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে তাৰ বাবে অৰ্ধনিৰ্মিত হৈ থাকিল বজাৰখনৰ বৃহৎ অট্টালিকাটো কিন্তু পাঠশালা দৈনিক বজাৰৰ অট্টালিকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে কাম আত্মসমৰ্পণ কৰাৰ পিছতো নীতি বহিৰ্ভূতভাৱে তেতিয়াৰ দায়িত্ববাহী বিষয়ববীয়াই বিশেষ শতাংশ আমানতৰ ধন মোকলাই দিয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক আজি কেইবছৰমান আগতে পাঠশালা বজাৰৰ মাজত এটা বিল্ডিং বনোৱা হৈছিল 3 মহলীয়া আছিল বোলে বিল্ডিংটো তাত বজাৰখনৰ গোটেইখিনি নিয়া কথা আছে বিল্ডিংটো বনাওঁতে মোটামুটি যিমান টাইম ল'ব লাগে তাতকৈ বহুত বেছি টাইম লৈছিল সেইটোতো দূৰৰ কথা কামখিনি কিমান দূৰ সফল হ'ল সেইটোও নাজানো কিন্তু প্ৰাপ্ত খবৰ মতে কি হৈছে যে তাৰ যিজন ঠিকাদাৰ আছিল ঠিকাদাৰজনে কামটো কৰিব নোৱাৰি সাৰেণ্ডাৰ কৰিছে বুলি শুনিছোঁ কিন্তু কথাটো হ'ল যে যদি কোনোবা আমাৰ চৰকাৰী কামৰ যদি নিবিদা লোৱাৰ পিছত কামটো কৰি উঠি যদি ঠিকাদাৰজনে সাৰেণ্ডাৰ কৰে তেতিয়া এটা কথা হয় যে তাৰ এটা এছডি মানি থাকে সেই এছডি মানিটো কাম কমপ্লিট হ'লে কমপ্লিট হোৱাৰ 6 মাহ নে এবছৰ পিছতহে ৰিটাৰ্ণ দিব লাগে কিন্তু কামটো কমপ্লিশ্যন হ'ব লাগে কিন্তু ইয়াত কি হৈছে যে কামটো কমপ্লিট নহ'লে তেখেতে নিজে সাৰেণ্ডাৰ কৰিছে নিজে সাৰেণ্ডাৰ পিছত এই যিটো 2% এছডি মানি থাকে সেইটো আচলতে ঘূৰাই দিয়াৰ কোনো নিয়ম নাথাকে চৰকাৰীভাৱে আমি যিমান দূৰ জানো কিন্তু ইয়াত কামটো সম্পূৰ্ণ নোহোৱাৰ পিছতো পাঠশালা টাউন কমিটিৰ পৰা এই 2% এছডি মানিটো তেখেতে উলিয়াই নিয়া বুলি এটা খবৰ পোৱা গৈছে অট্টালিকাটো অৰ্ধনিৰ্মিত হৈ থকাৰ বাবে সময়ে সময়ে দুৰ্যোগৰ সন্মুখীন হৈ আহিছে স্থানীয় ব্যৱসায়ীসকল সময়ে সময়ে লোকচানৰ সন্মুখীন হ'ব লগা হয় ক্ষুদ্ৰ ব্যৱসায়ীসকল হল 15-16 বছৰমান হল এই বিল্ডিংটো কেতিয়াৰ পৰা এনেকে আছে এই আধা বান্ধা হৈয়ে আছে আগৰ পৰাই আজিতো বহু বছৰ হৈ গ'ল বহু বছৰ হল কেনেকুৱা অসুবিধা হৈছে অসুবিধা মানে বৰষুণ আনিলে ভিতৰৰ পৰা পানী ভিতৰত সোমাই বাহিৰৰ পৰা ভিতৰত পানী সোমাই মালগিলা নষ্ট হয় পানী ভিজে যেতিয়া এই ঘৰটো বনাইছিলে তেতিয়া গোটেই বাজাৰ এটা আধা বান্ধা হৈ আছে খালী হৈ আছে কোনো মানে কামত অহা নাই ইয়াৰ মানে বন্ধ হৈ আছে কোটি টকা খৰচ হৈছে বহুত কোটি টকাৰ কাম এতিয়া বন্ধ হৈ আছে ৱেষ্ট হ'ল এতিয়ালৈ ৱেষ্ট হল আপোনালোকৰ অসুবিধা হৈছে এতিয়া পানী বাতাহত পানী সোমাই আহে বৰষুণত অসুবিধা হৈছে আমাৰ 25 বছৰমান হ'ল 20-25 বছৰমান হ'ল এই বিল্ডিংটো কেতিয়া বনাইছে 12-13 বছৰমান হ'ল বনোৱা এনেকৈ বনোৱা হৈ গ'ল আপোনালোকে ইয়াৰ তলতে দিয়ে ইয়াতে তলত ইয়াৰ ওপৰত দুটা ফ্ল'ৰ আমি দেখিছোঁ খালী আছে একো নাই বৰ্তমান মানে কমপ্লিট নহ'ল বিল্ডিং কেনেকুৱা অসুবিধা হৈছে আপোনালোকৰ মানে আমাৰ এতিয়া বৰষুণ আহিলে বাছ এটাৰ পানীটো ভিতৰলৈকে আহে আহি পেলাই অলপ অসুবিধা হয় পানী জমা হৈ থাকে কিছুমান জেগা পাঠশালা পৌৰসভাৰ দায়িত্ব জ্ঞানহীনেৰে কৰ্মৰ বাবে বজাৰত অট্টালিকা থাকিও বাহিৰতে প্ৰখৰ ৰ'দ কিংবা বৰষুণক নেওচি ব্যৱসায় কৰিব লগা হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে ইপিনে পাঠশালা পৌৰসভাত সংঘটিত এনে কেলেংকাৰীৰ পিছতে ডাঙৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পাঠশালা আঞ্চলিক সমিতি গতিকে এইটো কেনেকৈ সম্ভৱ হ'ল যে কোন মানুহ ইয়াৰ অন্তৰত জড়িত হৈছে গতিকে এইখিনি নিশ্চয় তদন্ত বিচাৰো আৰু পাঠশালা টাউন কমিটিৰ ইয়াৰ লগতে আৰু বিভিন্ন আজি কথা শুনি থকা দেখা গৈছে মাজতে কিছুমান বাতৰিও প্ৰকাশ পাইছে গতিকে এই গোটেইখিনিৰ আচলতে তদন্ত হ'ব লাগে গতিকে এইখিনিৰ ওপৰত মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটা চৰকাৰী ফালৰ পৰা এটা গভীৰ তদন্তৰ কাৰণে অনুৰোধ কৰিছোঁ
শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল শিৱসাগৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন সংগঠনটোৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাৰ অবৈধ শিল কয়লা আৰু বালিৰ সিন্ডিকেটক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম সমিতি মহাপ্ৰলয়ৰ মূল কাৰণ অবৈধ শিল খনন বুলি মন্তব্য চাৱাহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালে পঠিওৱা এই প্ৰতিবেদন আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আমি সংবাদমেল আয়োজন কৰিছোঁ সংবাদমেলৰ আমাৰ মূল কাহিনীটোৱে হৈছে যে 19 জুলাই তাৰিখে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট এই তিনিখন জিলালৈ যি মহাপ্ৰলয় নামি আহিছিল এই মহাপ্ৰলয় কি কাৰণে আহিলে কাৰ কাৰণে আহিলে কিয় আহিল এই সম্পৰ্কে আজি আমি ৰাইজৰ মাজত অৱগত কৰিব বিচাৰিছোঁ যিটো সময়ত ইতিমধ্যে দেখিছে এই মহাপ্ৰলয়ৰ মূল নায়ক কেইজন বৰ্তমান ৰাইজৰ মুখৰ আঁৰৰ পৰা তেওঁলোক আঁতৰি আছে বৰ্তমান সময়ত দেখা গৈছে যে যিহেতু 19 জুলাই তাৰিখে যি মহাপ্ৰলয় আহিছিল এই মহাপ্ৰলয় দিখৌৱেদিনী পানীটো যিহেতু আহিছিল সেই মহাপ্ৰলয়ৰ মূল কাৰণটোৱে হ'ল যে শিল খনন ঔগুৰিজান যিখন বাগান আছিল এই বাগানখন খান্দাৰ ফলতেই আচলতে হুৰাহুৰে পানী সোমাই আহিল নেপালী খুটি মাজগাঁও ধৰক টেঙাহোলা হৈ পেলাই যিটো পানী ইতিমধ্যে আহিলে নেপালী খুটি নামৰ যিখন গাঁও হৈছে গোটেই গাঁওখনে ইতিমধ্যে শেষ হৈ গ'ল আচলতে মূল কথাটো হ'ল যে শিল আৰু কয়লা খনন প্ৰথমে কৈছোঁ যে শিল খননৰ আঁৰৰ মানুহকেইজন কোন আছে শিল খনন আপোনালোকে দেখিছে যে ঔগুৰিজান বাগানখন ইতিমধ্যে খান্দি শেষ কৰি পেলালে যাৰ বাবে এই মহাপ্ৰলয়ৰ আৰম্ভণি হ'ল আৰু মাজগাঁও নেপালী খুটি যিহেতু টেঙাহোলা দিখৌ নদীৰ কিনাৰত যিহেতু 100 ফুটকৈ দকে ইতিমধ্যে খান্দি পেলালে 100 ফুট দ খান্দি পেলালে যাৰ বাবে এই মহাপ্ৰলয়টো আহিবলৈ ললে ইয়াৰ মূল মানুহজনে হ'ল ইতিমধ্যে দেখিছোঁ কিছু ক্ষেত্ৰত নাজিৰা সমষ্টিৰ বিধায়ক তেখেতে ৰাইজৰ মাজত লাগি আছে তেখেতে কিন্তু ৰাইজৰ আগত ক'বলৈ যাব পৰা নাই যে এই মহাপ্ৰলয়ৰ মূল কাৰণটো হ'ল যে শিল খনন আৰু শিল খননৰ তেওঁ মূল নায়ক আচলতে ময়ূৰ বৰগোহাঁই নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এই শিল খননৰ লগত সম্পূৰ্ণৰূপে জড়িত তেওঁ সেনাপতিজন হ'ল ময়ূৰ বৰগোহাঁই সেনাপতিজন হ'ল যে সুৰেশ কোঁৱৰ বৰ্তমান সময়ত সুৰেশ কোঁৱৰৰ নামটো বহু সময়ত দেখা গৈছে কিছু মানুহে ল'ব বিচৰা নাই সুৰেশ কোঁৱৰ হ'ল ময়ূৰ বৰগোহাঁই সোঁহাত আপোনালোকক মই দেখাইছোঁ এইজন হ'ল সুৰেশ কোঁৱৰ যিজন সুৰেশ কোঁৱৰৰ নেতৃত্বত ইতিমধ্যে ঔগুৰিজানখন খান্দি শেষ কৰিলে নেপালী খুটিলৈ যি মহাপ্ৰলয় নামি আহিলে এওঁলোকৰ কাৰণে নামি আহিলে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত দেখিছে দুইজন একে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত এই শিল খনন হ'ল এই শিল খননৰ ফলত যিহেতু 100 ফুট দকৈ খান্দি পেলালে যাৰ বাবে ইতিমধ্যে আমাৰ মানুহলৈ হাৰাশাস্তি হৈ গ'ল আৰু বৰ্তমান সময়ত নাজিৰা সমষ্টিৰ যিবিলাক ভুক্তভোগী পৰিয়ালক ইতিমধ্যে যি ধৰণে ময়ূৰ বৰগোহাঁই যি ধৰণে তেওঁলোকক তৎকালীন ক্ষতিপূৰণ দিব লাগিছিলে তেওঁ কিন্তু দিব পৰা নাই চৰকাৰলৈ বাট চাই আছে কাৰণটো হৈ গ'ল যে সেই ময়ূৰ বৰগোহাঁই সুৰেশ কোঁৱৰৰ বাবে যিহেতু এই শিল খননৰ বাবে ঔগুৰিজান বাগানখন খান্দি দিয়াৰ কাৰণে আজি যিহেতু মহাপ্ৰলয় নামি আহিলে টেঙাহোলাত ইতিমধ্যে তেওঁলোকে 100 ফুট দকৈ খান্দি পেলালে তো দুৰ্ভাগ্যজনক কথা গতিকে লৈ পেলাই ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ বাবে আমি ফটোসহ দেখাইছোঁ এইজন হ'ল সুৰেশ কোঁৱৰ শিল খননৰ মূল কাণ্ডাৰী আৰু ময়ূৰ বৰগোহাঁই আৰু দ্বিতীয় কথাটো হ'ল যে দিখৌ নদীয়েদি যিহেতু পানীটো আহিলে এই যে পলসটো আহিলে এককাল এনে এই যে পলসটো যে ইতিমধ্যে আহিলে এই পলসটো কিয় আহিলে পলসটো কয়লা খননৰ বাবে আহিলে কয়লা খননৰ ইতিমধ্যে আপোনালোকে জানে কয়লা খননৰ আপোনাৰ মূল মানুহকেইটা কোন মূল মানুহকেইটা আপোনালোকে জানে যে চৰকাৰী ধমেশ্বৰ কোঁৱৰ সুশান্ত বৰগোহাঁই এই দুজন মেল কাণ্ডাৰী ইয়াতে তেওঁলোকক আপোনালোকক কৈছোঁ এওঁলোকে সিন্ডিকেট ধমেশ্বৰ কোঁৱৰ আৰু আমাৰ সুশান্ত বৰগোহাঁই তেওঁলোকে সিন্ডিকেটৰ পইচা পাবৰ বাবে আচলতে তেওঁলোকে এই অবৈধভাৱে কয়লা খননটো কৰি আছে যাৰ বাবে আমাৰ মাজলৈ কিন্তু মহাপ্ৰলয় নামি আহিছে আপোনালোকক কৈছোঁ নিমনাগড়ত ইতিমধ্যে ধমেশ্বৰ কোঁৱৰে প্ৰতিখন গাড়ীৰ পৰা 18,000 টকা লয় আৰু দ্বিতীয়তে হ'ল গেলেকীত আছে বিজেপিৰ শিৱসাগৰ জিলাৰ সম্পাদক পংকজ গগৈ তেখেতে লয় 18,000 টকা যোৰহাটৰ মালৱালীত সুৰাৰ বিপণীক কেন্দ্ৰ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ বাৰম্বাৰ প্ৰশাসনক অৱগত কৰাৰ পিছতো নিমাত প্ৰশাসন পবিত্ৰ নামঘৰৰ কাষত সুৰাৰ বিপণীত অনুজ্ঞাপত্ৰ দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা গোবিন্দনগৰ নৱোদয় নামঘৰৰ মাত্ৰ 50 মিটাৰ দূৰত্বত সুৰাৰ বিপণী খোলাৰ প্ৰস্তুতি চাওহক যোৰহাটৰ পৰা আমাৰ সাংবাদিক জিন্তু বৰাই পঠিওৱা এই প্ৰতিবেদন
আমাৰ এই মালোৱালি গোবিন্দ নগৰৰ নৱোদয় নামঘৰৰ সন্মুখত এখন ৱাইন শ্বপ দোকান খুলিব বিচাৰিছে আজি প্ৰায় 3 মাহৰ আগৰ পৰা 3 মাহৰ ভিতৰতে তেওঁলোকে এখন ৱাইন শ্বপ দোকান খুলিব পাৰিম বুলি প্ৰশাসনৰ ফালৰ পৰা এখন নটিচ মাৰিছিলে সেই নটিচখনত লিখা আছিলে যে ৰাইজৰ ওজৰ আপত্তি থাকিলে 15 দিনৰ ভিতৰত তাত এপ্লিকেশ্যন ৰাইজৰ সহযোগত দিব লাগিব আমি 15 দিন নহ'লে এসপ্তাহৰ ভিতৰত ৰাইজ গোট খাই পেলাই পৃথকে প্ৰায় 10-12টা সংগঠনৰ পৰা আৰম্ভ কৰি যুৱ সংঘ গাঁওৰক্ষী বাহিনী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আমাৰ গোবিন্দনগৰ নৱোদয় এনেকৈ 10-12টা সংগঠনে আমি গৈ পেলাই আবকাৰী বিভাগত তাত এপ্লিকেশ্যন দিলোঁগৈ দিয়াৰ পিছত তেখেতে আমাক কথা দিছিলে যে ইয়াত কোনো ধৰণৰ আমি হোৱাটো নিবিচাৰোঁ আৰু আপোনালোকে জানে আগতে আমাৰ এই অঞ্চলৰ মালোৱালি খেলপথাৰত আমাৰ এটা ডাঙৰ দুৰ্ঘটনা হৈ আছে ইয়াত মদ বিক্ৰী পেলাই মদ খাই পেলাই বহুতো ল'ৰা অন্ধ হৈ আছে সেই অন্ধ ল'ৰাকেইটাক এতিয়াও কাৰোবাৰ সহায় লৈ পেলাই ৰাস্তাই ঘূৰি ফুৰিবলগীয়া হৈছে আৰু 2-3টা ল'ৰা মদ খাই পেলাই মৰিছে আৰু বহুতো পৰিয়াল কি ক'ব অৱস্থা নাইকিয়া মানুহৰ ঘৰত অশান্তি মাইকী মানুহগৰাকীক খেদে মৰিয়াই আৰু বহুতো মাৰ্ডাৰ তেনেকুৱা হৈছে সেইকাৰণে আমি প্ৰশাসনৰ বাবে সকলো কথা জনাই পেলাই আমি তাত এপ্লিকেশ্যন দিছোঁ তাৰোপৰি আজি আবকাৰী বিভাগৰ বা প্ৰশাসনৰ বিভাগৰ মেজিষ্ট্ৰেট আমাৰ ইয়াত স্পট ভেৰিফিকেশ্যন কৰিলে আৰু এই স্পট মদৰ দোকানখন য'ত খুলিব তাৰ পৰা নামঘৰলৈ জোখমাখ কৰিলে নামঘৰলৈ আমাৰ 72 মিটাৰ হৈছে আমি নিজে আছোঁ তেখেতসকলেও ক'ব আৰু সেইকাৰণে ওচৰৰ মানুহৰো 75 মিটাৰৰ ভিতৰত থকা মানুহৰো মতামত বিচাৰিলে তেখেতসকলে ইয়াত কোনো ধৰণৰ মদৰ দোকান খোলাটো বিচৰা নাই সেয়েহে আপোনালোকৰ যোগেদি আপোনালোকক ধন্যবাদ জনাইছোঁ এই মদৰ দোকানখন যে এই অঞ্চলত নহয় তাৰ বাবে আপোনালোকক প্ৰয়োজনীয় নিবেদন জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আগতে এপ্লিকেশ্যন আহোঁতে মই সঠিককৈ গম নাপাওঁ বাৰু কিন্তু চহীটো এইবাৰ বহুতে কৰা নাছিলে তেওঁ বাহিৰৰ পৰা কিছুমান ওচৰৰ পাজৰ মানুহ এজনৰ পৰা চহী লোৱা নাই আঁতৰৰ পৰা মাতি আনি পেলাই তেওঁ মিটিংখন ঘপককৈ পতা হৈছে পাতি পেলাই মোকো ঘৰত ক'লে বোলে এনেকৈ নাই ঘৰত আহিছোঁ না বোলো কি হ'ল ঘৰত বোলে এনেকৈ নে বোলে বাৰ্থডে চাৰ্থডে এনেকৈ কিবা এটা বোলো আছে নেকি বোলে অঁ বোলে আহিছোঁ আহিবি এনেকৈ ক'লে সঠিককৈ তেতিয়াও মোক কৈ দিয়া নাই মই তেতিয়া যদি ক'লেহেঁতেন মই তেতিয়া নগ'লো হয় তেতিয়া তাৰপিছত তেওঁলোকৰ ঘৰত যেতিয়া গৈ পাইছোঁগৈ তেওঁ তেতিয়া মোক কৈছে বোলে আমাক গোটেইখিনিকে কৈছে যে মই ৱাইন শ্বপখন এনেকৈ আনিব বিচাৰিছোঁ আপোনালোকৰ কি বিচাৰে মই বোলো মই কোন বেয়া পাওঁ মই এইটো বিষয়ে মই আগবাঢ়ি নাযাওঁ আৰু মই বিশেষকৈ মোৰ ঘৰত ল'ৰা ছোৱালী আছে মই এইটো বিষয়ে বোলো মই আগবাঢ়ি নাযাওঁ উত্তৰ গুৱাহাটীৰ খেলুৱৈ বিশ্ব টাইকাণ্ডো প্ৰতিযোগিতালৈ নিৰ্বাচিত 5গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে বিশ্ব টাইকাণ্ডো প্ৰতিযোগিতালৈ ইয়াৰ ভিতৰত 3গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কেডেট শাখাত জুনিয়ৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব দেশদিমনা পাঠক শ্যামন্তিকা বৰুৱাই চাওঁ আহক উত্তৰ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক দীপেন বায়নে পঠিওৱা এই প্ৰতিবেদন নমস্কাৰ আমি সাউথ কোৰিয়াৰ চুনচুন ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমি যাম আৰু আমি আইটিৰ টিএমপিচিৰ ষ্টেট আৰু আইটিৰ নেশ্যনেল তাতে আমি মেডেল পাই আমি তাতে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে চিলেক্ট হৈছোঁ বেলেগ বেলেগ কেটেগৰীত আৰু আমাৰ নৰ্থ গুৱাহাটীৰ পৰা 5জনী ইয়াতে চিলেক্ট হ'ব চিলেক্ট হৈছে আমাৰ নৰ্থ গুৱাহাটীৰ পৰা 5গৰাকীকৈ খেলুৱৈ এইবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ যাবৰ কাৰণে চিলেকশ্যন হৈছে তেওঁলোকে TMSৰ আণ্ডাৰত ষ্টেট চেম্পিয়নশ্বিপত গ'ল্ড মেডেল ল'লে তাৰপিছত আইটিৰ নেশ্যনেল চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পালে আৰু কেডেট আৰু জুনিয়ৰ শাখাত তেওঁলোকে গ'ল্ড মেডেল পায় তেওঁলোকে ইণ্ডিয়ান টিমটোত স্থান পাবলৈ সক্ষম হ'ল আৰু সেই বিনিময়ত তেওঁলোকে ইণ্ডিয়ান টিমটোৱে অহা 16 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ হ'বলগীয়া চাউথ কোৰিয়াৰ চুনচুন চহৰত ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ সুযোগ লাভ কৰিলে আৰু এটা গৌৰৱৰ কথা এইবাৰ যেন অসমে এইবাৰ এই ইণ্ডিয়ান টিমটোত 16গৰাকীকৈ খেলুৱৈ চিলেক্ট হৈছে অসমৰ পৰা আৰু সেইটো এটা বহুত আমাৰ গৌৰৱৰ কথা প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ টিমটোত ইমান ডাঙৰ টিম এটা হিচাপে আমাৰ অসমে ইমান গৌৰৱ কঢ়িয়াই আনিব বুলি আমাৰ আশাও আছে বজালিৰ ভালাগুৰিত আয়োজিত ফুটবল প্ৰতিযোগিতাৰ সামৰণি লায়ন্স ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা চূড়ান্ত খেলখনত 2-0 ব্যৱধানত গমুৰা গুড মৰ্ণিং FC বিজয় সাব্যস্ত হয় চাওঁ আহক বজালিৰ পৰা আমাৰ কণ্টেণ্ট এডিটৰ সঞ্জীৱ দাসৰ এই প্ৰতিবেদন
প্ৰথমতে মই সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। কথা হ'ল কি, আমি এনেকুৱা পিছপৰা অঞ্চলত এনেকুৱা ধৰণৰ যে বৃহৎ খেল এখন অনুষ্ঠিত কৰিছোঁ, সেইটো আমি আচৰিত আৰু ভবা নাছিলোঁ যে আমি যথেষ্ট পৰিমাণৰ সঁহাৰি পাম ৰাইজৰ। ধৰক 6-7 হাজাৰ মানুহ কমিটিটো হৈয়ে আছেহি। এটাই দুখৰ বিষয়ে, যিহেতু আমাৰ অনুষ্ঠানটো খুব চালুকে নাছিল, কিন্তু লাহে 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 মানে আমি আগবাঢ়ি আছোঁহি। আৰু টিকটৰ কথাটো হ'ল কি, যিহেতু আমাৰ স্পনচৰ নাই, তাৰ কাৰণে আমি অকণমান টিকটৰ পিনে আগবাঢ়িব লাগে হৈছে। সেইটোত আমি অলপমান দুখ পাইছোঁ আৰু ৰাইজে যে দুখীয়া মানুহ, তেওঁলোকক 20 টকা বা 30 টকা দিয়াৰ কাৰণে অলপ অসুবিধাৰ সন্মুখীন হৈছেহি। সেইটো কাৰণে আমি পৰৱৰ্তী খেলখন, পৰৱৰ্তী যি অহা বছৰ যিখন হ'ব 27ত, এইটো আমাৰ যে প্ৰাইজৰ ক্ষেত্ৰত ঘোষণা হৈছেহি। চিন্ময় তালুকদাৰ উদীয়মান যুৱক ব্যৱসায়, তেখেত ভালাগুৰিৰ, তেখেতৰ দেউতাকৰ সোঁৱৰণিত, গোপাল চন্দ্ৰ তালুকদাৰ সোঁৱৰণিত আৰু অংকুৰ কলিতাৰ সোঁৱৰণত তেওঁ প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ দিম বুলি সক্ষম হৈছেহি। সেইকাৰণে আমি অহা বছৰৰ কাৰণে আমি চিন্তা কৰিবলগীয়া নাই, আৰু যিমান পাৰোঁ আৰু আমি অলপ পইচাটো যাতে আৰু টিকেট সংগ্ৰহ কৰিব নালাগে, তাৰ কাৰণে আমি আশা ৰাখি খেলখন চলাই যাম বুলি আশা ৰাখিছোঁ। আজিলৈ সন্ধিয়াৰ বাতৰি ইমানেই। আপোনালোকে চাই থাকিব তেজাছ লাইভ 24x7।